মোৰ নাম ৰিয়া। যদিও মোৰ বয়স 22 বছৰ আছিল, কিন্তু মোৰ যৌৱনে জঁপিয়াই উৰিবলৈ আৰম্ভ কৰিছিল। সেইটো সময়ত মই প্ৰথমবাৰৰ বাবেহে কাৰোবাৰ ওচৰত আত্মসমৰ্পণ কৰিছিলোঁ। সেইবাবে মোৰ বহুত বিষ হৈছিল। যদিও নবীন মোৰ নিজৰ ভাইটি নহয়, কিন্তু সি মোৰ খুৰাৰ ল'ৰা আছিল। গতিকে সম্পৰ্কত সি মোৰ ভাইটিৰ দৰেই আছিল। আমি আগতে চহৰত বাস কৰিছিলোঁ। আমাৰ জেঠাই তেওঁৰ পৰিয়ালৰ সৈতে গাঁৱতে বাস কৰিছিল। এইবাৰ নবীনে দ্বাদশ শ্ৰেণীৰ ক্লিয়াৰ কৰিছিল। গতিকে সি তাৰ ছুটি কটাবলৈ আমাৰ ঘৰলৈ আহিছিল। নবীন যেতিয়া আমাৰ ঘৰলৈ আহিছিল, তেতিয়া মোৰ মা আৰু দেউতা অত্যন্ত সুখী হৈ পৰিছিল। কাৰণ মোৰ কোনো ভায়েক নাছিল। সেইবাবে দেউতাই নবীনক নিজৰ পুত্ৰ বুলি গণ্য কৰিছিল। নবীন সৰুৰে পৰাই দেখিবলৈ বৰ ধুনীয়া আছিল। নবীন যেতিয়া আমাৰ ঘৰলৈ আহিছিল, সেইদিনা মই জিন্স আৰু টপ পিন্ধি আছিলোঁ। সেইবাবে মোৰ ফিটিং বৰ টাইট আছিল। মোক এতিয়া দেখাৰ লগে লগে নবীনে একেথৰে মোৰ ফালে চাই আছিল। সেইদিনা আমি সকলোৱে বহুত কথা পাতিছিলোঁ আৰু মায়ে ঘৰতে বিৰিয়ানী বনাইছিল। সেইদিনা ৰাতি নবীনে মা দেউতাৰ কোঠাতে শুইছিল। মই ভাবিছিলোঁ হয়তো সি মোৰ ৰুমত শুব, কিন্তু মা দেউতাই তাক সিহঁতৰ ৰুমত শুবলৈ দিছিল। ৰাতিপুৱা নবীনে দেৰিকৈ উঠিছিল। সি শুই উঠাৰ সময়লৈকে দেউতা বেংকলৈ গৈছিল আৰু মায়ে আমাৰ বাবে খাদ্য ৰান্ধিছিল। মই নবীনৰ ৰুমলৈ গৈ তাক চাহ দিলোঁ। ৰাতিপুৱা মোক দেখা পাই নবীন বহুত সুখী হৈ পৰিছিল। সি হাঁহি হাঁহি ক'লে, বাইদেউ, আজি তোমাক দেখিবলৈ বৰ ধুনীয়া লাগিছে। তুমি আজিনো কাৰ কাৰণে ইমান সাজি কাচি আছা? নবীনে হাঁহি এটা মাৰি কৈছিল, মোৰ বাবে ইমান সাজি কাচি থকাৰ কোনো প্ৰয়োজন নাই, কাৰণ মই তোমাৰ কোনো স্বামীও নহয়। মই হাঁহি হাঁহি ক'লোঁ, নবীন, তুমি একেবাৰে বুৰ্বক হৈয়ে থাকিবা। তাৰপিছত মই তাক চাহ দি তাৰ পৰা গুচি আহিলোঁ। 2 ঘণ্টামানৰ পিছত মায়ে টেবুলত খোৱা বস্তু থৈ ওচৰ চুবুৰীয়া মাহীৰ ঘৰলৈ বুলি গ'ল। কিছু সময়ৰ পাছত নবীনেও গা ধুই খাবলৈ আহিল। মই ডাইনিং টেবুলত তাৰ বাবে অপেক্ষা কৰি আছিলোঁ। মই এতিয়া ইচ্ছাকৃতভাৱে দুপট্টাখন লোৱাও নাছিলোঁ, যাতে মই তাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ পাৰোঁ। তাৰ পাছত মই তাক চকু টুপিয়াইলোঁ। নবীনে তেতিয়া হাঁহি হাঁহি ক'লে, বাইদেউ, এনেকৈ চকু নুটুপিয়াবা, তোমাৰ কষ্ট হ'ব। ইয়াৰ পিছত আমি দুয়ো এতিয়া হাঁহিবলৈ ধৰিলোঁ। মই তেতিয়া তাক ক'লোঁ, নবীন, তুমি গাখীৰ খাবানে? নবীনে ইফালে সিফালে চাই ক'লে, নিশ্চয় মই খাম, কিন্তু ইয়াত ক'ত আছে? মই হাঁহি হাঁহি ক'লোঁ, মই সেই গাখীৰৰ কথা কোৱা নাই। নবীনে মোক অলপ ধমকি দি ক'লে, বাইদেউ, তুমি বৰ দুষ্ট হৈছা। কোনোবা ককায়েকৰ লগত বায়েকে এনেকৈ কথা কয় নেকি? মই হাঁহি হাঁহি ক'লোঁ, তুমি জানা যে আমাৰ পেহীয়ে নিজৰ খুৰাৰ ল'ৰাটোক কিয় বিয়া কৰাইছিল আৰু মোৰ মামীয়ে খুৰীয়েকৰ লগত কিয় বিয়া কৰাইছিল। তাৰপিছত মই নবীনক অনুৰোধ কৰিবলৈ ধৰিলোঁ, প্লিজ নবীন, মোৰ কথাটো তুমি মানি লোৱা। কিয় মোক ইমান অপেক্ষা কৰিবলৈ তুমি বাধ্য কৰাইছা? আমি কাকো হত্যা কৰা নাই নহয় যে আমি এনে কিবা এটা পাপ কাম কৰি আছোঁ। মই মাত্ৰ অলপ উপভোগ কৰিবলৈ বিচাৰিছোঁ, আৰু ময়ো তোমাক বহুত উপভোগ কৰাম। তুমি মাত্ৰ এবাৰ হয় বুলি কোৱা। সেইদিনা মই নবীনক বুজাইছিলোঁ, কিন্তু সি মান্তি হোৱা নাছিল। সন্ধিয়া হোৱাত আমি তিনিওজন মা, মই আৰু নবীন চহৰলৈ ফুৰিবলৈ গ'লোঁ। আমি চহৰৰ চেণ্ট্ৰেল পাৰ্ক আৰু হোটেল এখনলৈ খাদ্য খাবলৈ বুলি গৈছিলোঁ। সন্ধিয়া দেউতা বাহিৰৰ পৰা খাদ্য খাই উভতি আহিছিল, আৰু ভাগৰুৱা হোৱাৰ বাবে আমি সকলোৱে সময়মতে শুই গৈছিলোঁ। আজি দেউতা আৰু মাক জোৰ দি নবীনক মোৰ ৰুমত শুবলৈ দিলোঁ। ৰাতি প্ৰায় 12 বজালৈকে কথা পাতিছিলোঁ। মই তেতিয়া নবীনক সুধিছিলোঁ, যদি তোমাৰ কাৰোবাৰ লগত সম্পৰ্ক আছে তেন্তে অনুগ্ৰহ কৰি মোক কথাটো কোৱা। নবীনে ক'লে, নাই বাইদেউ, তেনেকুৱা একো নহয়, আপুনি বুজিবলৈ চেষ্টা কৰা নাই। আচলতে ময়ো আপোনাক আপোনাৰ দৰেই ভাল পাওঁ, কিন্তু খুৰাই মোক নিজৰ ল'ৰাৰ দৰে গণ্য কৰে। যদি মই তোমাৰ লগত তেনে কৰোঁ, তেতিয়া খুৰাই মোক বহুত বেয়া পাব। তেতিয়া মই ক'লোঁ যে, নবীন, আমি দেউতাক কথাটো নকওঁ, মই মাত্ৰ অলপ উপভোগ কৰিবলৈ বিচাৰিছোঁ। তাৰপিছত নবীনে ক'লে, নাই বাইদেউ, আমি তেওঁক প্ৰতাৰণা কৰাটো উচিত নহ'ব। তাৰপিছত মই নবীনৰ ফালে কেৰাহীকৈ চালোঁ আৰু ক'লোঁ, ঠিক আছে, যদি তুমি উপভোগ কৰিব নিবিচাৰা তেন্তে হ'ব দিয়া। তেতিয়া নবীনে ক'লে যে, নহয় বাইদেউ, আপুনি মোক ভুল বুজিছে, মোৰো গাখীৰ খাবলৈ মন যায়। মই ক'লোঁ, তেতিয়াহ'লে খাই লোৱা, কিয় তুমি ইমান ভয় কৰি আছা? সেই নিশাৰ পৰা নবীন মোৰ লগত বৰ সহজ হৈ পৰিছিল। সেই নিশা আমি দুয়োজনে ইজনে সিজনৰ লগত বহুত কথা পাতিলোঁ। আমি এতিয়া হাঁহি হাঁহি খেলি শুবলৈ ওলাইছিলোঁহে, তেনেতে মাৰ কোঠাৰ পৰা অলপ শব্দ শুনিলোঁ। তাৰ পাছত নবীনক ক'লোঁ, আহা নবীন, চাই আহোঁ, তেওঁলোকে চাগে আকৌ কাজিয়া কৰিবলৈ আৰম্ভ কৰিছে। তেতিয়া নবীনে সুধিলে যে, কেনেকুৱা কাজিয়া বাইদেউ? মই ক'লোঁ, কেতিয়াবা কেতিয়াবা দেউতাই মদ খাই ঘৰলৈ আহে,
তেতিয়া মায়ে তেওঁক বহুত বকিবলৈ ধৰে আৰু দুয়োৰে মাজত কাজিয়াৰ সৃষ্টি হয়। তেতিয়া নবীনে ক'লে, নাই নাই বাইদেউ, এয়া তোমাৰ ভ্ৰম হয়। কিন্তু তাৰ অলপ পিছতে আমি সেই ৰুমৰ পৰা আকৌ চিঞৰ শব্দ শুনিলোঁ। তেতিয়া নবীনে ক'লে যে হয়, সঁচাকৈ শব্দ আহিছে, ব'লা যাওঁচোন এবাৰ চাই আহোঁ। তেওঁৰ হয়তো আমাৰ সহায়ৰ প্ৰয়োজন হ'ব পাৰে। মাৰ চিঞৰ শুনি মই বুজি পালোঁ যে কি হৈ আছে। কিন্তু এতিয়া মোৰো মন গ'ল কিছু মজা কৰিবলৈ। সেইবাবেই মই ইচ্ছাকৃতভাৱে নবীনক লগত লৈ তালৈ গ'লোঁ। আমি এতিয়া দুয়ো মাৰ কোঠাৰ পাওঁতে দুৱাৰখন বন্ধ হৈ আছিল। আমি এতিয়া খিৰিকীৰে জুমি চাবলৈ চেষ্টা কৰিছিলোঁ। আন্ধাৰ হোৱাৰ বাবে আমি একো দেখিবলৈ পোৱা নাছিলোঁ। কিন্তু মাৰ মাতটো নিশ্চিতভাৱে শুনা গৈছিল। তেওঁ কৈ আছিল যে লাহে লাহে কৰক না, আৰু তাৰপিছত মায়ে আকৌ চিঞৰি উঠিছিল। মাৰ মাতটো শুনি এতিয়া আমি বুজিবলৈ পাৰিছিলোঁ যে এতিয়া কি হৈ আছিল। তেনে সময়তে দেউতাই হঠাতে লাইটটো জ্বলাই দিলে। ভিতৰৰ দৃশ্যটো দেখি মোৰ একেবাৰে উশাহ বন্ধ হৈ গৈছিল। নবীনে তাৰ পৰাই যাবলৈ ধৰিছিল যদিও মই তাৰ হাতত ধৰি ৰখাই দিলোঁ। মায়ে দেউতাক কৈ আছিল, মাত্ৰ 5 মিনিট হ'ল আৰু আপুনি ইমান সোনকালে ভাগৰি পৰিছে। আমি এতিয়া দুয়ো হাঁহি হাঁহি নিজৰ কোঠালৈ বুলি গুচি আহিলোঁ। আমি ভিতৰলৈ সোমাই অহাৰ লগে লগে নবীনে ক'লে, তুমি বৰ স্মাৰ্ট ছোৱালী বাইদেউ। মই ক'লোঁ, ইয়াত স্মাৰ্ট হ'বলগীয়া কি কথা আছে? এই সকলোবোৰ হোৱাৰ বাবেইতো এইখন পৃথিৱীলৈ আমি আহিছোঁ। পাৰ্থক্য মাথো এয়াই যে সকলোবোৰ কথা মই উপভোগ কৰোঁ আৰু এইটো বেয়া কামো নহয়। তাৰপিছত নবীনে লাজতে ক'লে, বাইদেউ মোৰ ভোক লাগিছে, গাখীৰ খাবলৈ পাম নেকি? মই তেতিয়া ক'লোঁ, ঠিক আছে, তেনেহ'লে পান কৰা মোৰ এই গাখীৰ, নহ'লে আকৌ মই এটা শুভ মুহূৰ্তৰ বাবে অপেক্ষা কৰিব লাগিব। এদিন নবীন বৰ দুখী আৰু লাজ কৰি আছিল। মই অনুভৱ কৰিলোঁ যে এতিয়া মই কিবা এটা কৰিব লাগিব। মই নবীনক হাতেৰে গাখীৰ খুৱাবলৈ ধৰিলোঁ। তেতিয়া তাৰ কিমান ভোক লাগিছে মই বুজিবলৈ পাৰিছিলোঁ। সঁচা কথা ক'বলৈ গ'লে মই ইমানেই উত্তেজিত হৈ পৰিছিলোঁ যে আধা ঘণ্টাৰ পাছত নবীনে ক'লে, যথেষ্ট হ'ল বাইদেউ, মই আৰু খাব নোৱাৰোঁ। সঁচাকৈয়ে আজি গাখীৰ খাই মোৰ বহুত ভাল লাগিল। তাৰ পাছত মই নবীনক ক'লোঁ, ঠিক আছে, এতিয়া তোমাৰ ঘোঁৰাটোত মোক উঠিবলৈ দিয়া। নবীনে ক'লে, বাইদেউ মই তোমাক ৰাইড কৰিবলৈ দিম, কিন্তু মোৰ ভয় হয় যে 9 মাহৰ পাছত তোমাৰ খালী কোলাটো যদি ভৰি পৰে। এতিয়া নবীনৰ এই কথাটো শুনি মোৰ বৰ বেয়া লাগিছিল। মই ক'লোঁ, নবীন তুমি বৰ কাপুৰুষ, একো নহয়, যিয়েই নহওক আমি পিছত চাই ল'ম। এতিয়া নবীনক মই বহুত বুজাই দিলোঁ, কিন্তু সি মান্তি নহ'ল। সি ক'লে, নাই বাইদেউ, কিবা ভুল হ'লে পিছত বহুত অসুবিধাৰ সৃষ্টি হ'বলৈ পাৰে। এনেকৈ বহু সময় চিন্তা কৰাৰ পিছত মই নবীনক ক'লোঁ, ঠিক আছে, মই মাৰ ৰুমলৈ গৈ বেলুনটো লৈ আহোঁ। মই যাবলৈ ওলাইছিলোঁ, কিন্তু নবীনে মোৰ হাতখনত ধৰি ৰখাই ক'লে, নাই বাইদেউ, আমি কালিলৈ বজাৰৰ পৰা লৈ আনিম। যদিহে হঠাৎ খুৰাই সাৰ পাই যায় তেন্তে আৰু এটা ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব। আপুনি কালিলৈ অপেক্ষা কৰক, মই দুখৰ সুৰত কথাটো ক'লোঁ। তেতিয়া বাইদেৱে ক'লে যে নাই নাই নবীন, তুমি কথাটো বুজিবলৈ পৰা নাই। এতিয়া মই একেবাৰে সহ্য কৰিব পৰা নাই। মোৰ এতিয়া ধৈৰ্যৰ সীমা একেবাৰে নোহোৱা হৈ গৈছে। নবীনে মোক বহুত বুজাইছিল আৰু ইতিমধ্যে ৰাতিও বহুত দেৰি হৈ গৈছিল। গতিকে আমি কেতিয়া টোপনি গৈছিলোঁ নিজেই গমেই নাপালোঁ। ৰাতিপুৱা সোনকালে গা ধুই নবীনৰ ৰুমলৈ গৈ তাক চাহ খাবলৈ দিলোঁ। নবীনে ফোনত তেতিয়া কথা পাতি আছিল। মোক দেখি সি লাহে লাহে হাঁহিবলৈ ধৰিলে, কাৰণ তাৰ ৰাতিৰ ঘটনাটোৰ মনত পৰিছিল। নবীনে চাহ খাই এতিয়া গা ধুই টিভি চাবলৈ ধৰিলে। মায়েও খাদ্য প্ৰস্তুত কৰি জিৰণি ল'বলৈ ধৰিছিল। ইয়াৰ পিছত মোৰ এটা কথাই মনলৈ আহি আছিল যে এতিয়া মই বজাৰলৈ যাব লাগিব বেলুনটো আনিবলৈ। প্ৰথমতে মই নবীনক লগত লৈ যাবলৈ বিচাৰিছিলোঁ, কিন্তু মায়ে তাক যাবলৈ নিদিলে, কাৰণ তেওঁ তাৰ দ্বাৰা ফেনবোৰ চাফা কৰাই আছিল। এতিয়া বজাৰ গৈ পোৱাৰ লগে লগে মই এখন মেডিকেল ষ্ট'ৰলৈ বুলি গ'লোঁ। ভিতৰলৈ যোৱাৰ আগতে মই মোৰ মুখখন দুপট্টা লৈ ঢাকি দিলোঁ যাতে কোনো সমস্যাৰ সৃষ্টি নহয়। এতিয়া মই ষ্ট'ৰখনৰ পৰা চকলেট বেলুন এটা বিচাৰিছিলোঁ, কাৰণ চকলেটৰ গোন্ধটো মোৰ বহুত ভাল লাগিছিল। প্ৰথমতে মানুহজনে মোৰ ফালে অলপ চালে, কিন্তু তাৰপিছত একো নকৈ মোক বেলুনটো দি দিছিল। এতিয়া মই অন্য এখন ষ্ট'ৰলৈ গৈ কেইটামান শক্তিবৰ্ধক টেবলেটো লৈছিলোঁ। ঘৰ পোৱাৰ সময়লৈকে মোৰ 2 বাজি গৈছিল। ঘৰ আহি পাওঁতে দেখিলোঁ নবীনে নিজৰ বস্তুবোৰ সামৰি ঘৰলৈ উভতি যাবলৈ সাজু হৈ আছে। মায়ে মোক ক'লে যে জেঠাই ফোন কৰিছিল। তেওঁ মোক ক'লে যে যোৱা নিশা জেঠাই চিৰিৰ পৰা পৰি হাতখন ভাঙি গ'ল। এতিয়া ঘৰখন চোৱা চিতা কৰিবলৈ কোনোৱেই নাই আৰু পথাৰতো বহুত কাম আছিল। সেইবাবেই নবীন ঘৰলৈ যাব লাগিব। এতিয়া কথাটো শুনি মোৰ বহুত বেয়া লাগি গ'ল, কাৰণ আমাৰ সকলো পৰিকল্পনা এতিয়া অসাৰ হৈ গৈছিল আৰু মোৰ সকলো সপোন এতিয়া ছিন্ন বিচ্ছিন্ন হৈ পৰিব।
লগে লগে মই এতিয়া নবীনৰ ৰুমলৈ গ'লোঁ, য'ত সি নিজৰ বস্তুবিলাক পেক কৰি আছিল। খঙত তাৰ বস্তুবোৰ সিঁচৰিত কৰি বকাবকি কৰিবলৈ ধৰিলোঁ। নবীনে ক'লে, চাওক বাইদেউ, মইনো কি কৰিম, ময়ো আপোনাৰ লগত থাকিবলৈ বিচাৰিছিলোঁ, কিন্তু এতিয়া মোৰ মাৰ শৰীৰ বহুত অসুস্থ, গতিকে মই ঘৰলৈ যাবই লাগিব। মই ক'লোঁ, তেতিয়াহ'লে মোৰ কি হ'ব? ইমান দিন এই মুহূৰ্তটোলৈ মই অপেক্ষা কৰি আছিলোঁ, আৰু চোৱা আজি মই সেই বস্তুটো লৈ আহিছিলোঁ। ঠিক আছে, তুমি এটা কাম কৰা, আজি তুমি আমাৰ ঘৰতে থাকা, কালিলৈ গুচি যাবা। ঠিক তেনেতে জেঠাই আকৌ ফোন কৰি ক'লে যে আহি থাকোঁতে তোমাৰ বাইদেউ ৰিয়াকো লৈ আহিবা। তোমাৰ খুৰাক মই ফোন কৰি সকলো কথা কৈ দিম। যদিহে এতিয়া ৰিয়াৰ পঢ়া শুনা চলি থকা নাই, তেনেহ'লে ইয়াতে 4-5 দিন ঘৰৰ কাম কাজ চম্ভালি তাই আমাক সহায় কৰিব পাৰিব। ফোনটো সেইটো সময়ত স্পীকাৰতে আছিল, আৰু জেঠাইৰ পৰা এনেকুৱা কথাটো শুনাৰ পিছত মোৰ সুখৰ কোনো সীমাই নোহোৱা হৈ পৰিছিল। ইয়াৰ পিছত মই পোনপটীয়াকৈ ওলাই আহি এই কথাটো দেউতাক ক'লোঁ। তেওঁ মোক নাকচ কৰা নাছিল, আৰু তাৰ পিছতে মই নবীনৰ সৈতে গাঁৱৰ ঘৰলৈ বুলি যাবলৈ সাজু হ'লোঁ। দেউতাই আমাক ৰেল ষ্টেচনত এৰি দিছিল। এতিয়া গোটেই বাটটো ট্ৰেইনত গৈ থাকোঁতে নবীনে মোৰ পৰা গাখীৰ খাবলৈ বহুত চেষ্টা কৰিছিল, কিন্তু তাত বহুত যাত্ৰী আছিল। গাঁও পাওঁতে পাওঁতে ইতিমধ্যে আন্ধাৰ হৈয়ে গৈছিল। জেঠু আৰু জেঠায়ে দুয়োৱে দুৱাৰমুখত বহি আমালৈ অপেক্ষা কৰি আছিল। তেওঁলোকৰ আমাক দেখি এতিয়া বহুত ভাল লাগিছিল। জেঠাই ইতিমধ্যে খাদ্য ৰান্ধিয়েই থৈছিল, গতিকে তাত উপস্থিত হোৱাৰ লগে লগে আমি প্ৰথমতে খাদ্য খালোঁ। তাৰপিছত গা ধুই ইজনে সিজনৰ লগত কথা পাতিবলৈ ধৰিলোঁ। গোটেই দিনটো ভাগৰুৱা হৈ আহি থকাৰ কাৰণে সোনকালে টোপনি গুচি গ'লোঁ। ৰাতিপুৱা হোৱাৰ লগে লগে মই সকলোৰে বাবে চাহ বনালোঁ, আৰু লগতে জেঠাই ভৰিও মালিচ কৰি দিছিলোঁ। আজিও সদায়ৰ দৰে নবীন দেৰিকৈ উঠিছিল। তেতিয়ালৈকে জেঠু পথাৰলৈ গৈছিল। ইয়াৰ পিছত মই পাকঘৰত ৰন্ধা বঢ়া কৰিবলৈ আৰম্ভ কৰিলোঁ। মই শাক পাচলি কাটি আছিলোঁ। তাৰপিছত নবীনেও চাহ আৰু ব্ৰেকফাষ্ট কৰি মোক পাকঘৰত সহায় কৰিবলৈ আহিছিল। গৰমৰ বাবে মই গোটেই শৰীৰটো ঘামি গৈছিলোঁ। মোক ঘামত তিতি থকা দেখি নবীনে ক'লে, কেনে লাগিছে বাইদেউ? আজিহে যেন তোমাৰ গৰম ওলাইছে। তাৰপিছত ময়ো মোৰ অভিনয় দেখুৱাই ক'লোঁ, তোমাৰ একো হোৱা নাই নেকি? নবীনে ক'লে, বাইদেউ আজি তুমি সাজু হৈ থাকিবা। সন্ধিয়া আমি পথাৰলৈ যাম, আৰু তাৰপিছত চাবা মই কি কৰিম। যদি মই তোমাক কন্দুৱাব নোৱাৰোঁ তেন্তে মোৰ নাম তুমি সলনি কৰি দিবা। মই তেতিয়া হাঁহি হাঁহি ক'লোঁ যে এতিয়া এইবিলাক কথা বন্ধ কৰা, ইমান দম্ভালি মাৰি কথা কোৱাৰ কোনো প্ৰয়োজন নাই। কিন্তু ভিতৰি ভিতৰি মই অত্যন্ত সুখী হৈ পৰিছিলোঁ। সন্ধিয়া হোৱালৈ এতিয়া মই অপেক্ষা কৰিবলৈ ধৰিলোঁ। এতিয়া মই ৰঙা ৰঙৰ চুট এযোৰ পিন্ধিছিলোঁ, আৰু কিছু মেকআপ কৰাৰ লগতে সুগন্ধিও লগালোঁ। আজি মই চুলিখিনিও ভালদৰে বান্ধিছিলোঁ, যাতে মোৰ চুলিখিনি নষ্ট নহয়। এতিয়া আমি পথাৰলৈ যাবলৈ আৰম্ভ কৰিলোঁ। কুঁহিয়াৰ খেতি পকিছিল, আৰু আমি পথাৰলৈ গৈ চকু ৰাখিব লগা হ'ল, যাতে কোনো বিপদগামী জন্তুৱে তাতে প্ৰৱেশ কৰিবলৈ নোৱাৰে। কিন্তু আজি নবীনে আগতীয়াকৈ জেঠাইক কৈ ৰাখিছিল যে আজি মই আৰু বাইদেউ পথাৰলৈ যাম। এই অজুহাতত আমি অলপ খোজকাঢ়িও আহিম। বাইদেউ এতিয়া 2-3 দিনৰ পৰা ঘৰতেই আছে। অৱশেষত জেঠাই মান্তি হ'ল। নবীনে বাইকখন উলিয়ালে, আৰু আমি দুয়ো ফাৰ্মলৈ বুলি গ'লোঁ। মই ইতিমধ্যে বেলুনটোৰ লগতে টেবলেটো লৈ আহিছিলোঁ। মই নবীনক চাহৰ লগতে বড়ি এটাও দিছিলোঁ। আমি খেতিপথাৰ পোৱাৰ লগে লগে নবীনে মোক তাৰ কুঁহিয়াৰ খেতিৰ মাজলৈ লৈ গ'ল, যাতে আমাক কোনেও দেখা নাপায়। তেতিয়া নবীনে কুঁহিয়াৰ কেইডালমান কাটি তাতে এখন বিচনা তৈয়াৰ কৰিছিল। আজি প্ৰথমবাৰৰ বাবে মোৰ নাৰ্ভাছ অনুভৱ হৈছিল। তেতিয়া নবীনে ক'লে, বাইদেউ সোনকালে আউজি দিয়া, আজি মোৰ কি হৈছে মই গম পোৱা নাই। আজি মোৰ এনেকুৱা লাগিছে যেন যদি মই আজি ঔষধ নাপাওঁ তেনেহ'লে মই মৰি যাম। এতিয়া মই প্ৰায় আধা ঘণ্টা কুঁহিয়াৰ সোৱাদ লৈছিলোঁ। এতিয়া মোৰ কাম শেষ হৈ গৈছিল। সেয়েহে মই নবীনক ক'লোঁ, আজিৰ বাবে এয়াই যথেষ্ট। নবীন, এতিয়া মোৰ পেট একেবাৰে ভৰি পৰিছে। কথাটো শুনাৰ পিছত নবীন ৰৈ গ'ল, আৰু আমি তাতেই আধা ঘণ্টামান জিৰণি ল'লোঁ। আমাৰ ইতিমধ্যে বহুত দেৰি হৈ গৈছিল। সেইকাৰণে নবীনে ক'লে, আহা বাইদেউ, এতিয়া আমি ঘৰলৈ যাব লাগে, যাতে ঘৰৰ মানুহখিনিয়ে চিন্তা নকৰে। কিন্তু সঁচা কথা ক'বলৈ গ'লে মই থিয় হ'বও পৰা নাছিলোঁ। ইয়াৰ পিছত নবীনে নিজেই মোক কোলাত তুলি লৈ বাইকত উঠাই ঘৰলৈ বুলি লৈ গ'ল। ঘৰ পোৱাৰ পিছত আমি প্ৰথমে গা ধুলোঁ, আৰু তাৰপিছত নবীনে খাদ্য ৰান্ধিলে। মই মাত্ৰ পাকঘৰত আজি বহি আছিলোঁ, কাৰণ আজি মোৰ সকলো গৰম ওলাই গৈছিল। নবীনে মোক সম্পূৰ্ণ উপভোগ কৰাইছিল, আৰু সি মোক বাৰে বাৰে জোকাই আছিল। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক।
পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।